অলপ PDF প্ৰজেক্ট যেটো আমি য'ত ফলমূলৰ বাগান কৰা হৈছে সেইটো ভিজিট কৰা হৈছে আৰু ইয়াতো খেতিয়কসকলে যথেষ্ট ইয়াতে উপকৃত হৈছে। আপোনালোকে চাইছে ইয়াতে ডাঙৰ ডাঙৰ মধুৰি লাগিছে। আজি এই মধুৰিবিলাকক আমি ছিঙিব দিয়া হৈছে আৰু আমি ইহঁতক কেনেকৈ উপাৰ্জন কৰিব পৰা যায় তাৰে ওপৰতে আমি চাই আছোঁ। সেইকাৰণে আজি আহিছোঁ ইয়ালৈকে আৰু এটা গুটি ছিঙি আছোঁ আৰু এখনলৈকে আপোনালোকে চাব কিমান ডাঙৰ আছে সেই গুটিটো আপোনালোকক দেখুওৱা হ'ব। Orang minda dungai. Ame tadi gelen ada do. Dok soda motote. Rampa priam nol perkin mang. Ajang mau kumule. আপোনালোকে চাইছে এইটো হৈছে আমাৰ এংকাস্টাৰ সজনত আমাৰ ইয়াত PDF প্ৰজেক্টৰ এটা ফলমূলৰ বাগান হয়। এইটো আছে মলাপিন্দা চেলেগাঁও আৰু ইয়াতে বহু ধৰণৰ সকলে উপকৃত হৈছে। আপোনালোকে চাইছে কিমান ডাঙৰ ডাঙৰ এটা মধুৰি কাম লাগিছে। গতিকে আমি এই TDFৰ যিবিলাক সদস্য আছে আমাৰ লগত সংযুক্ত হৈ পেলাই তেখেতসকলে নিজৰ জীৱন জীৱিকাৰ কাৰণে কাম কৰি আছে। ইহঁতক সহযোগিতা কৰিবৰ কাৰণে আজি আহিছোঁ আৰু ইহঁতৰ আমি চালোঁ যে ইহঁতৰ বাৰীত বহুত মধুৰিআম প্ৰায় 300 গ্ৰাম। আমি ভাবিলোঁ ইয়াৰ পৰাই আমি ইহঁতক ইয়াৰ পৰা কিনি আনি পেলাই ডাঙৰ ডাঙৰ মধুৰি অলপ উপকৃত কৰাওঁ, আমি চেল কৰি খেতিয়কসকলে বিৰাট ব্যৱস্থা বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিছোঁ চাইছে। আৰু গতিকে আমি ক'লোঁ যে বাৰীত যিমান মধুৰিআম পকি আছে ডাঙৰ ডাঙৰ যিবিলাক পকি আছে সেইটো ছিঙক আৰু আজি আমি আপোনালোকৰ পৰা কিনি লৈ যাম। এইটো আপোনালোকে চাইছে এই মধুৰিবিলাক কিমান ডাঙৰ আছে। এটা চাই 300 গ্ৰাম, মানে 300 গ্ৰামৰ পৰা কম নহয়। গছটো তেনেই সৰু কিন্তু গুটি এনেকৈ লগাবলৈ লাগিছে মানে চাৰিটাত চালে আচৰিত। এটাত প্ৰায় 200 গ্ৰামৰ পৰা 250 গ্ৰাম এনেকৈ আছে, মানে এপোৱা এনেকুৱা পৰ্যন্তলৈকে এটাত কমটো 200 গ্ৰাম TDF মানে 200 গ্ৰাম ডেভেলপমেণ্ট ফাণ্ডৰ। এয়া চাইছে আপোনালোকে শুনিৰে সেই গুটি পৰিৱেশটো আপোনালোকক আমি দেখুৱাইছোঁ বাগানমূলীয়া চাই দিয়া ইয়াতে এতিয়া দুবছৰত। এইটো আছিলে চেঁচা চুকৰ মাজুলী চেলেগাঁও চেঁচা চুকৰ মধুৰিআম আছিলে আৰু খেতিয়কসকলক আপুনি চালেই অলপ উৎসাহ দিবৰ কাৰণে তেখেতসকলৰ বাৰীটো অলপ আমি আপোনালোকৰ আগত 300 গ্ৰামৰ প্ৰচাৰ কৰিছোঁ। 100 গ্ৰাম এনেকৈ আমি ইজনে সিজনক সহায় এটাত কৰি পেলাই আগলৈ আগলৈ এটাত আমি সহায় কৰিব লাগিব নিশ্চিতভাৱে। আজি সেইটো আমি চাইছে আপুনিবৰ কাৰণে চবেই নিশ্চয় আপোনালোকক মিছা নকয়। গছটো কিছুমানে এনেকুৱা হৈছে গুটি বেছি হোৱাৰ কাৰণে ডাল বাগি গৈছে, ইমান হেৰি এটা এইটো চাইছে। এই যে মহিলা আপুনি দেখিছে এই মহিলাটো বহুত এটা মেহনত কৰে। তেখেতে নিজে গোটেই ফলমূলৰ বাগানখন চম্ভালি কৰে, মানুহজন নাথাকিলেও নিজে চম্ভালি কৰে আৰু তেওঁ বহুত উপকৃত হৈছে বুলি আমাক জনাইছে। এইটো চাইছে আপোনালোকে বেগৰ ভিতৰত আৰু গুটিটো আমি ছিঙিবলৈ দিছোঁ আৰু যিমান হয় আমি গুটিটো ছিঙিবলৈ দিম আৰু আজি আমি ইহঁতৰ পৰা কিনি লৈ যাম আৰু কিনি লৈ গ'লে আমি কি কৰিম পাছত চাম। কিন্তু যিহেতু পকিছে আৰু ইহঁতৰ এটা 6 কেজি কটাব না কেনেকৈ ক'ত চেল কৰি গ'লে ইমানটো এৱাৰ্ড নহয়। সেইকাৰণে আমি নিজেই এইটো ব্যৱস্থা লৈ পেলাই ইয়াতে ছিঙিবলৈ দিছোঁ। চাইছে ডাঙৰ ডাঙৰ সেইটো চাইছে আৰু ইমান খাবলৈ মিঠা, মানে অৰ্গেনিক পিয়'ৰ। এইটো অৰ্গেনিক, কোনো ইয়াত কেমিকেল বা স্প্ৰে কৰা নাই আৰু বা ৰাসায়নিক দ্ৰব্য এনেকৈ মিশ্ৰণ কৰা নাই, অকল গোবৰ সাৰ দি পেলাই সিহঁতে আপোনালোকে চাইছে। আমি ক'লোঁ যে জোপক আৰু যিমান হয় এই গুটিটো আমি জুকিবলৈ দিলোঁ। চাইছে এয়া খেতিয়কসকলৰ মুখৰ এটা আহি আৰু কি লৈছোঁ না মাৰি আৰু খুব ডাঙৰ ডাঙৰ আছে। আপোনালোকে চাইছে প্ৰায় এটাত মানে খুবেই ভাল গ্ৰাম এনেকুৱা ধৰণৰ আছে। কিছুমান অলপ চৰেও বোলে অলপ উপদ্ৰৱ কৰে PDF যিটো যি আছে একদম পৰা চাইছে। এতিয়া এইটো ফলমূলৰ বাগানৰ পৰা চিঙা মধুৰিআম দেখুৱাইছোঁ আপুনি। ইয়াৰ পৰা কৃষকসকলে যথেষ্ট উপকৃত হৈছে। ভাল লাগিছে আজি লোকচান হ'ব নালাগে আৰু সেইকাৰণে এইটো জুকিবলৈ দিয়া হৈছে। ইনকা ये है इनका वो আমি জুকিবলৈ দিলোঁ। কি আছে के 2 केजी के न 2 कटा হৈছে 4 केजी
ini মানে 2 কেজি দিছে পাৰ পালত মানে 2 কেজি দিছে আপোনালোকে চাইছে সৰি 2 কেজি হৈছে আৰু খুবেই ভাল মানে খাবৰ কাৰণে টেষ্টি আছে যদি আপোনালোকে মাজুলীৰ মানুহ কৰবাত যদি আছে আপোনালোকে যাব চেলেকগাঁও আৰু মালাপিল্লাত তাত মানে এংকাছৰ যিটো TDF প্ৰজেক্ট কৰা হৈছে আৰু চাইব যে ইয়াত মধুৰিআম পোৱা যায় লোকেল মধুৰিআম আপোনালোকে পাই যাব যিমান লাগে আপোনালোকে পাই যাব আৰু খুব ভাল এয়া দেখিছে একত আমি জোখমাখ কৰি পেলাই টোটেল 26 কেজি মধুৰিআম পাবলৈ সক্ষম হ'লোঁ আৰু মোনা ভৰ্তি হৈ গৈছে মোনাত আমি ভৰ্তি কৰি পেলাই আমি আজি এইটো আনিলোগৈ আমাৰ অফিচলৈকে আৰু এইটো আমি অফিচত নি পেলাই আমি কি কৰিব পৰা যায় এইটো আমি চেষ্টা কৰি আছে Penyum saya tangkap kurban toko. Orang keponkan saya tangkap বহুত মানে এজনৰ দুজনৰ আছিলে 16 কেজি হ'ল আৰু এজনৰ হ'ল 10 কেজি টোটেল দুজনৰে মিলি 26 কেজি হ'ল এই 26 কেজি মধুৰিআম আমি দিবলৈ দিলোঁ চাইছে এনেকৈ আমি সেইবিলাকৰ আমি উৎসাহ যোগালোঁ আৰু শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব আৰু কৃষকসকলক যাতে যেন উৎসাহ দিবৰ কাৰণে মোৰ পেজটো আপোনালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰি যিমান পাৰে আৰু কোনোবাই যদি মধুৰিআম লাগে আমাৰ সৈতে যোগাযোগ কৰিব একদম ফ্ৰেছ মাজুলীৰ অৰ্গেনিক মধুৰিআম আপোনালোকে পাই যাব কেজি বেছি নহয় মাত্ৰ আমাক সেইলৈকে আনি দিছে ধন্যবাদ